ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ভাল খবৰ হয় আহি গ'ল নতুন স্কলাৰশ্বিপ আৰু এই স্কলাৰশ্বিপৰ কাৰণে কেনেকৈ এপ্লাই কৰিব বা কি নথিপত্ৰৰ প্ৰয়োজন হ'ব বা কোনসকল ব্যক্তি ইয়াৰ কাৰণে যোগ্য হ'ব সবিশেষ জনাম এইটো ভিডিঅ'ৰ জৰিয়তে। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। এতিয়া এই ভিডিঅ'টোৰ যোগেদি গোটেইখিনি আলোচনা কৰিম যে এইটো অফলাইন জৰিয়তে এপ্লাই কৰিব লাগিব নে অনলাইন জৰিয়তে এপ্লাই কৰিব লাগিব, কোনটো ক্লাছৰ পৰা কোনটো ক্লাছলৈকে কোনসকল ছাত্ৰ ছাত্ৰীয়ে এই স্কলাৰশ্বিপৰ কাৰণে এপ্লাই কৰিব পাৰিব বা কি নথিপত্ৰৰ প্ৰয়োজন হ'ব গোটেইখিনি আলোচনা কৰিম। সব ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ ভিডিঅ'টো ৱাচ কৰিলে নিশ্চয় আপুনি বুজি পাব বা আপুনি নিজে এপ্লাই কৰিব পাৰিব। স্কলাৰশ্বিপৰ কাৰণে আপুনি অফলাইনৰ জৰিয়তে এপ্লাই কৰিব লাগিব। প্ৰথমতে এইটোৱে জনাই দি আছো যে আপুনি কিন্তু এইটো অনলাইন জৰিয়তে এপ্লাই কৰিব নোৱাৰিব আৰু আপুনি এই স্কলাৰশ্বিপৰ কাৰণে অফলাইনৰ জৰিয়তে এপ্লাই কৰিব লাগিব। আৰু এই ফৰ্মেটটো যেটো দেখিব পাৰিছে, অৰ্থাৎ এই ফৰ্মটো আপুনি কালেক্ট কৰিব লাগিব। এই ফৰ্মটো ক'ত পাব বা কেনেকৈ ফিল আপ কৰিব সেইটো প্ৰসেস মই ভিডিঅ'ৰ শেষত জনাই দি আছো। ফৰ্মটো ক'ৰ পৰা আপুনি কালেক্ট কৰিব প্ৰথমতে জনাই দি আছো। ইলিজিবিলিটি কি ক্ৰাইটেৰিয়া থাকিব লাগিব, কোনসকল ব্যক্তি ইয়াৰ কাৰণে এপ্লাই কৰাৰ বাবে যোগ্য হ'ব সেইটো প্ৰথমতে দেখুৱাই দি আছো। ইয়াতে কোৱা হৈছে অসম চৰকাৰ জনজাতি পৰিক্ৰমা ভৈয়াম সঞ্চালকালয়, অসম ৰুক্মিণী নগৰ, গুৱাহাটী 6। ইয়াতে এটা জাননী প্ৰকাশ কৰা হৈছে। ইয়াতে কোৱা হৈছে অসমৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাহায্যপ্ৰাপ্ত প্ৰাদেশিকৃত মজলীয়া আৰু নিম্ন প্ৰাথমিক বিদ্যালয়সমূহৰ প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ শিক্ষা গ্ৰহণ কৰি থকা অনুসূচিত জনজাতি অৰ্থাৎ ST ছাত্ৰ ছাত্ৰীৰ পৰা 2025-26 বৰ্ষৰ প্ৰাক প্ৰৱেশিকা বৃত্তি অৰ্থাৎ প্ৰাইমেট্ৰিক স্কলাৰশ্বিপৰ বাবে আবেদন পত্ৰ আহ্বান কৰা হৈছে। ইয়াতে কোৱা হৈছে যে ক্লাছ 1 পৰা 8 লৈকে যিসকল ছাত্ৰ ছাত্ৰী অধ্যয়ন কৰি আছে বা বৰ্তমান সময়ত পঢ়ি আছে তেওঁলোকৰ কাৰণে এই স্কলাৰশ্বিপটো আহিছে। আৰু ইয়াতে কোৱা হৈছে অৰ্হতা কি থাকিব লাগিব। ইয়াতে দেখিব পাৰিছে পিতৃ মাতৃ অভিভাৱকৰ বাৰ্ষিক আয় 50,000 টকাৰ অধিক হ'ব নালাগিব। অৰ্থাৎ আপোনাৰ যিটো এনুৱেল ইনকাম আছে এইটো 50,000ৰ অধিক হ'লে কিন্তু আপোনাৰ যিজন ল'ৰা বা ছোৱালীৰ কাৰণে এইটো এপ্লাই কৰিব নোৱাৰিব। আৰু জলপানী দেখিব পাৰিছে অৰ্হতা সম্পন্ন ছাত্ৰ ছাত্ৰীলৈ বাৰ্ষিক 1200 টকালৈ জলপানী। ইয়াতে বছৰি আপুনি 1200 টকা লাভ কৰিব এই স্কলাৰশ্বিপৰ পৰা। ছাত্ৰ ছাত্ৰীসকলে ৱেবছাইট এটা দিছে, ইয়াৰ জৰিয়তে আবেদন পত্ৰ সংগ্ৰহ কৰিব লাগিব আৰু সম্পূৰ্ণ কৰা আবেদন পত্ৰ নিজ শিক্ষানুষ্ঠানত 30/12/2025 তাৰিখৰ ভিতৰত জমা কৰিব লাগিব। ইয়াতে এটা ৱেবছাইটৰ লিংক দিছে আৰু সেই ৱেবছাইটত যাই কিনে আপুনি কিন্তু ফৰ্মটো কালেক্ট কৰিব লাগিব আৰু তাৰ পৰা কিন্তু আপুনি ফিল আপ কৰি এই অফলাইন জৰিয়তে প্ৰসেসটো কমপ্লিট কৰিব পাৰিব। আৰু আপোনালোকৰ সুবিধাৰ্থে মই এই ফৰ্মটো আপোনালোকক দি দিম, অলপমান পিছত কৈ দি আছো যে কেনেকৈ আপুনি এই ফৰ্মটো কালেক্ট কৰিব। তাৰ পিছতে ইয়াতে কোৱা হৈছে শিক্ষানুষ্ঠানৰ মুৰব্বীসকলক ছাত্ৰ ছাত্ৰীয়ে জমা কৰা পয়পত্ৰসমূহ পৰীক্ষণ কৰি 31/1/2026 তাৰিখৰ ভিতৰত নিজ এলেকাৰ মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয় আৰু পাৰ্বত্য জিলাৰ ক্ষেত্ৰত জিলা আয়ুক্তৰ কাৰ্যালয়ত দাখিল কৰিবলৈ অনুৰোধ জনোৱা হ'ল। এইটো কিন্তু আপুনি যেতিয়া ফৰ্মটো কালেক্ট কৰিব বা সেইটো আপুনি ফিল আপ কৰি আপোনাৰ যিখন আপুনি স্কুলত পঢ়ি আছে সেই স্কুলত জমা কৰিব আৰু সেই স্কুলৰ যিজন অধ্যক্ষ আছে সেইজনে কিন্তু আপোনাৰ এই ফৰ্মটো লৈ মহকুমা যিটো আছে কল্যাণ বিষয়াৰ কাৰ্যালয় বা পাৰ্বত্য জিলাৰ ক্ষেত্ৰত জিলা আয়ুক্তৰ কাৰ্যালয়ত দাখিল কৰিব। এইখিনি নিশ্চয় বুজি পালে যে কোনসকল ব্যক্তিয়ে ইয়াৰ কাৰণে ইলিজিবল হ'ব। আৰু এই ফৰ্মটো ইয়াতে ফিল আপ প্ৰচেছটো মই দেখুৱাই দি আছো কেনেকৈ আপুনি ফিল আপ কৰিব। ইয়াতে দেখিব পাৰিছে গভৰ্ণমেণ্ট অফ আছাম, ডাইৰেক্টৰেট অফ ট্ৰাইবেল এফেয়াৰ্ছ, প্লেন আছাম, ৰুক্মিণী নগৰ, গুৱাহাটী। এপ্লিকেশ্যন ফৰ্ম ফৰ Parametric scholarship to ST students studying in class 1 to 8 only for the year 2025-26। অৰ্থাৎ ইয়াতে কোৱা হৈছে যে যিবিলাক ST ষ্টুডেণ্ট আছে সেইসকলৰ কাৰণেহে এই স্কলাৰশ্বিপটো আৰু ক্লাছ 1 পৰা 8 লৈকে যিসকলে পঢ়ি আছে তেওঁলোকৰ কাৰণে। আৰু ইয়াতে দেখিব পাইছে পাষ্ট ৰিচেণ্ট ফটোগ্ৰাফ, ইয়াতে এটা আপোনাৰ পাছপোৰ্ট সাইজ ফটোগ্ৰাফ ইয়াতে লগাই দিব। আৰু দেখিব পাৰিছে ইয়াতে all fields are mandatory to be filled up correctly in block letters only। নম্বৰত দেখিব পাৰিছে are you a permanent resident of Assam। এইটো যেহেতু অসমৰ কাৰণে আপুনি আসামটো সিলেক্ট কৰিব লাগিব, অৰ্থাৎ ইয়েছত সিলেক্ট কৰি দিব। তাৰ পিছতে জেন্ডাৰটো দেখিব পাৰিছে মেল ফিমেল, যেটো হয় আপুনি টিক মাৰ্ক লগাই দিব। 3 নম্বৰত কোৱা হৈছে আধাৰ নম্বৰ অফ ষ্টুডেণ্ট, যাৰ কাৰণে আপুনি এপ্লাই কৰি আছে তাৰ আধাৰ নম্বৰটো ইয়াতে বহুৱাই দিব লাগিব। তাৰ পিছতে মোবাইল নম্বৰ 4 নম্বৰত ইয়াতে বহুৱাই দিব।
তাৰপিছতে নেম অফ ষ্টুডেণ্ট যাৰ কাৰণে এপ্লাই কৰি আছে সেই ছাত্ৰ বা ছাত্ৰীজনীৰ নাম ইয়াতে লিখিব লাগিব। তাৰপিছতে আৰু এটা মোবাইল নম্বৰ ইয়াতে বহুৱাই দিব। তাৰপিছতে নেম অফ ফাদাৰ মাদাৰ বা গাৰ্জিয়ান যিকোনো এজনৰ নাম ইয়াতে লিখি দিলেই হ'ব। তাৰপিছতে দেখিব পাৰিছে কমিউনিটি হিন্দু মুছলিম শিখ জৈন খ্ৰীষ্টান যিটো হয় আপুনি হিন্দু হ'লে হিন্দু দিব, মুছলিম তো ST নাইয়ে সেইটো আপুনি ইয়াতে লিখি দিব। তাৰপিছতে কাষ্ট দেখিব পাইছে STH বা STP যিকোনো এটা যিটো আপোনাৰ হয় সেইটো আপুনি ইয়াতে লিখি দিব। তাৰপিছতে ডেট অফ বাৰ্থ যিটো আপোনাৰ ডেট অফ বাৰ্থ আছে সেইটো বহুৱাই দিব। তাৰপিছতে ইয়াতে দেখিব পাৰিছে এৰিয়া অফ ৰেচিডেন্স আৰবান আৰু ৰুৰেল, আপুনি যদি চহৰীয়া হয় তেনেহ'লে আৰবান লিখিব আৰু গাঁৱলীয়া হ'লে ৰুৰেল লিখিব। তাৰপিছতে 12 নম্বৰত কোৱা হৈছে ডিষ্ট্ৰিক্ট এজ পাৰ এনেক্সাৰ 1 আপোনাৰ ডিষ্ট্ৰিক্টটো লিখি দিব। আৰু 13 নম্বৰত দেখিব পাৰিছে নেম অফ DCSDWO এইটো আপোনাৰ নালাগে, ইয়াতে দেখিব পাৰিছে নট টু বি ফিল্ড আপ বাই ষ্টুডেণ্ট এইটো কিন্তু আপোনাক ফিল আপ কৰিব নালাগে। তাৰপিছতে 14 নম্বৰ ভিলেজটো আপোনাৰ যিটো হয় এইটো লিখি দিব। তাৰপিছতে পুলিচ ষ্টেচনটো আপুনি লিখি দিব, পিন কোড যিটো আপোনাৰ আছে সেইটো আপুনি লিখি দিব। তাৰপিছতে 17 নম্বৰত কোৱা হৈছে আপোনাৰ এছেম্বলি অৰ্থাৎ আপোনাৰ সমষ্টি যিটো হয় সেইটো আপুনি লিখিব লাগিব। তাৰপিছতে 18 নম্বৰত নেম অফ ইনষ্টিটিউট হোৱাৰ দ্য ষ্টুডেণ্ট ইজ ষ্টুডিং আপুনি যিটো স্কুলত বৰ্তমান সময়ত পঢ়ি আছে সেই স্কুলৰ নামটো লিখিব লাগিব। তাৰপিছতে 19 নম্বৰত কোৱা হৈছে UDISE কোড অফ ইনষ্টিটিউচন আপোনাৰ স্কুলৰ সেইটো শিক্ষকৰ পৰা সুধি আপুনি এইটো লৈ ল'ব। আপোনাৰ যিটো স্কুলত পঢ়ি আছে তাৰ এটা কোড নাম্বাৰ থাকে, সেই কোড নাম্বাৰটো ইয়াতে লিখি দিব। তাৰপিছতে 20 নম্বৰত কোৱা হৈছে ইনষ্টিটিউট ডিষ্ট্ৰিক্ট আপোনাৰ যিখন স্কুলত পঢ়ি আছে সেই স্কুলখন কোন ডিষ্ট্ৰিক্টত আছে সেইটো আপুনি লিখিব লাগিব। তাৰপিছতে 21 নম্বৰত ক্লাছ ইন হুইচ দ্য ষ্টুডেণ্ট ইজ ষ্টুডিং আপুনি বৰ্তমান সময়ত কোনটো ক্লাছত পঢ়ি আছে সেইটো লিখিব লাগিব। তাৰপিছতে একাডেমিক ইয়াৰ 25-26 এইটো থাকিবই। তাৰপিছতে ৰিজাল্ট অফ দ্য লাষ্ট ইয়াৰ এক্সামিনেশ্যন পাছ ফেল এইটো যিটো হয় সেইটো লিখিব লাগিব। টোটেল মাৰ্কছ অফ প্ৰিভিয়াছ এক্সামিনেশ্যন আপোনাৰ কিমান টোটেল নম্বৰৰ এক্সাম হৈছিল সেইটো ইয়াতে লিখি দিব। যদি 600 নম্বৰৰ এক্সাম হৈছিল ইয়াতে 600 লিখি দিব। মাৰ্ক অবটেন্ড ইন প্ৰিভিয়াছ এক্সামিনেশ্যন আপুনি কিমান পাইছিল সেইটো ইয়াতে লিখি দিব। সাপোজ আপোনাৰ 600ৰ ভিতৰত 500 পাইছে বা 300 পাইছে সেইটো ইয়াতে লিখি দিব। তাৰপিছতে পাৰ্চেন্টেজ যিটো আছে সেইটো আপুনি পাৰ্চেন্টেজটো আপুনি উলিয়াই ইয়াতে বহুৱাই দিব। তাৰপিছতে দেখিব পাইছে 27 নম্বৰ এইখিনি কিন্তু মষ্ট ইম্পৰ্টেণ্ট, এইখিনি আপুনি ভালকৈ ফিল আপ কৰিব লাগিব। বেংক নেম আপোনাৰ যি বেংকৰ একাউণ্ট আছে সেই বেংকৰ নেমটো লিখিব লাগিব। যদি আপোনাৰ SBI হয় তেনেহ'লে ষ্টেট বেংক অফ ইণ্ডিয়া, যদি আপোনাৰ গাঁৱলীয়া হয় তেনেহ'লে আসাম গ্ৰামীণ বিকাশ বেংক, এনেকৈ যিটো আপোনাৰ বেংক একাউণ্ট আছে সেই বেংকৰ নামটো আপুনি লিখিব লাগিব। তাৰপিছতে IFC কোড সেইটো আপুনি বেংকৰ যিটো পাছবুক আছে তাত IFC কোডটো পাই যাব সেইটো লিখি দিব। তাৰপিছতে 29 নম্বৰত কৈছে একাউণ্ট নম্বৰ আপোনাৰ পাছবুকখনত একাউণ্ট নম্বৰ পাই যাব, সেই একাউণ্ট নম্বৰটো আপুনি ইয়াতে লিখি দিব। ব্ৰাঞ্চ নেম এইটো আপুনি পাছবুকতে আছে ব্ৰাঞ্চ নেমটো লিখি দিব। তাৰপিছতে একাউণ্ট হোল্ডাৰ নেম আপোনাৰ যাৰ নামত একাউণ্টটো আছে তাৰ নামটো লিখি দিব লাগিব। তাৰপিছতে 32 নম্বৰত দেখিব পাৰিছে ৰিলেশ্যনশ্বিপ উইথ একাউণ্ট হোল্ডাৰ সেল্ফ ফাদাৰ মাদাৰ গাৰ্জিয়ান আপোনাৰ যিখন একাউণ্ট আছে সেই একাউণ্টৰ লগত লিংক আছে সেইটো আপুনি ইয়াতে টিক মাৰ্ক লগাই দিব বা লিখি দিব। তাৰপিছতে ডিক্লাৰেশ্যন দেখিব পাৰিছে আই ডিক্লেয়াৰ ডেট the above information are true and correct to the best of my knowledge and belief ইয়াতে প্লেসটো লিখিব লাগিব, ডেটটো লিখি আপুনি এটা দেখিব পাৰিছে সিগনেচাৰ অফ ষ্টুডেন্ট ইয়াতে এটা সিগনেচাৰ কৰি দিব। সিগনেচাৰটো কৰাৰ পিছতে কিন্তু আপোনাৰ কামখিনি হৈ যাব। তাৰপিছতে 34 নম্বৰত 34 নম্বৰত দেখিব পাৰিছে এইখিনি কিন্তু আপোনাৰ যিখন স্কুলত পঢ়ি আছে তাত সেই ছাৰে আপোনাৰ এইখিনি ফিল আপ কৰি ইয়াতে সিগনেচাৰ কৰিব। সিগনেচাৰ কৰাৰ পিছতে কিন্তু আপোনাৰ এই আপুনি এইটো আপোনাৰ স্কুলত জমা দিলেই আপোনাৰ এপ্লিকেশনখন অফলাইনৰ জৰিয়তে এপ্লাই প্ৰসেস হৈ যাব। আৰু এইটো ফিল আপ কৰাৰ পিছতে যেতিয়া আপুনি আপোনাৰ স্কুলত জমা দিব তাৰ পৰাই কিন্তু আপোনাৰ ইনষ্টিটিউচনৰ হেড ছাৰজনে আপোনাৰ এইটো কল্যাণ বিষয়ৰ কাৰ্যালয় বা পাৰ্বত্য জিলাৰ ক্ষেত্ৰত কোৱা হৈছে জিলা আয়ুক্তৰ কাৰ্যালয়ত জমা দিব, তেতিয়া কিন্তু আপোনাৰ এই স্কলাৰশ্বিপৰ কাৰণে এপ্লাই প্ৰসেসটো কমপ্লিট হ'ব। সো এনেকৈ কিন্তু আপুনি এপ্লাই কৰিব পাৰিব এই স্কলাৰশ্বিপৰ কাৰণে। আৰু এই যিটো ফৰ্ম আছে এই ফৰ্মটো আপুনি কেনেকৈ লাভ কৰিব আপোনালোকৰ সুবিধাৰ্থে মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মোৰ টেলিগ্ৰাম চেনেলৰ লিংক দি ৰাখিম, তাৰ পৰা কিন্তু আপুনি ডাউনলোড কৰি ল'ব পাৰিব। তাত মই অলৰেডি মই আপলোড কৰি দিছোঁ, তাৰ পৰা আপুনি অতি সহজতে ডাউনলোড কৰি আপুনি এটা প্ৰিণ্টত উলিয়াই লৈ কিন্তু আপুনি এনেকৈ ফিল আপ কৰাৰ পিছত আপোনাৰ স্কুলত জমা দিলে আপুনি এই স্কলাৰশ্বিপৰ কাৰণে
এপ্লাইখিনি কৰিব পাৰিব। সো এইখিনি আছিল আজিৰ এই ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব আৰু চেনেলৰ নতুনবাৰৰ কাৰণে আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই